আসসালামু আলাইকুম মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। আমাৰ পবিত্ৰ ৰমজান মাহ, মোৰ অন্তৰৰ পৰা আপোনালোকক সকলোকে পবিত্ৰ ৰমজান মাহৰ পবিত্ৰ ৰমজান মুবাৰক থাকিল। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে থাকক, কুশলে থাকক। সকলোকে আল্লাহ ৰমজান মাহৰ ৰোজা কৰাৰ তৌফিক দিয়ক। যিয়ে নহওক, অন্য এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি দিনটো মই কি কৰোঁ এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। আকৌ আপোনালোকৰ মাজলৈ আন এটি ব্লগ লৈ আহিছোঁ। আমাৰ ৰমজান মাহ আৰম্ভ হ'ল। এইটো মাহৰ কাৰণে খুব অপেক্ষাত ৰৈ থাকোঁ। আল্লাহ সকলোকে তৌফিক দিয়ক ৰোজা ৰাখাৰ। সকলোকে যাতে ৰোজা ৰাখাৰ শক্তি দিয়ে। আলহামদুলিল্লাহ, এতিয়া ৰোজাৰ প্ৰথম দিনা ৰাতিপুৱা আপোনালোকক মই লগ পাইছোঁ। এতিয়া ইফতাৰৰ কাৰণে যা যোগাৰ কৰি আছোঁ। এতিয়া ৰাতিপুৱাৰ কামখিনি মই শেষ কৰিলোঁ। ৰমজান মাহ কাম আমাৰ বেছি হয়। আলহামদুলিল্লাহ, শোৱাৰ পৰা উঠোতে অকণমান দেৰি হয়। যিয়ে নহওক, ৰমজান মাহ কাম কৰিব লাগিব, খাব লাগিব। ইনশাল্লাহ আল্লাহ যাতে আমাক শক্তি দিয়ে। বৰ্তমান ভালে আছোঁ, ৰোজা ৰখাৰ সক্ষম আল্লাহ দিছে। ৰোজাৰ কেতিয়াও মাফ নাথাকে। যদি কেতিয়াবা কাৰো অসুবিধা হয়, অৰ্থাৎ বেমাৰ আজাৰ হয়, এইটো স্বাভাৱিক। ৰোজাৰ মাফ নাথাকে হয়, কিন্তু যিয়ে নহওক আকৌ শৰীৰ সুস্থ হ'লে আমি এই ৰোজাৰ কাজা আমি উঠাব লাগিব। ৰোজা মাফ নাথাকে, যেতিয়া পাৰোঁ তেতিয়া আমি ৰোজাৰ কাজা উঠাব লাগিব। নামাজৰ আমাৰ মাফ হয়, কিন্তু আমাৰ ৰোজাৰ মাফ নাথাকে। যিয়ে নহওক, মই বহুত বিশেষ নাজানো, কিবা ভুল হ'লে নিশ্চয় মোক শুধৰাই দিব। ইনশাল্লাহ আল্লাহ সকলোকে শক্তি দিয়ক ৰমজান মাহৰ ৰোজা কৰাৰ কাৰণে। আল্লাহ সকলোকে সক্ষম কৰি দিয়ক। আল্লাহ চব দিয়ে আৰু আল্লাহ চব নিয়ে, গতিকে আল্লাহ সকলোকে দিয়ক ৰোজা ৰখাৰ কাৰণে। যদি কেতিয়াবা অসুবিধা হয়, এইটো স্বাভাৱিক। যিয়ে নহওক, নৰ্মেল দিনৰ নেকিতকৈ ৰমজান মাহৰ নেকি আমাৰ 70 গুণ বেছি বাঢ়ি যায়। গতিকে আল্লাহ সকলোকে তৌফিক দিয়ক ৰমজান মাহৰ ৰোজা ৰখাৰ কাৰণে। এতিয়া যিয়ে নহওক, দিনৰ দিনটো কামৰ মাজেদি আমি ইবাদত কৰিব লাগিব। আকৌ আমি সময়ৰ কামখিনি সময়ত কৰিব লাগিব, যিহেতু আমাৰ সময় ইয়াত নিৰ্ধাৰিত কৰি ৰখা হয়। ইফতাৰৰ কাৰণে খোৱা লোৱা বস্তুখিনি অলপ অলপ কৰি যা যোগাৰ কৰি টেবুলত জমা কৰি আছোঁ। ইফতাৰ কৰা সময় হয় আৰু বাৰু। অকণমান মোৰ গা বেয়া আছিলে, সেইবাবে মই মোবাইলৰ ব্লগবোৰ এডিটিং কৰা নাছিলোঁ। মোবাইল লগত লাগি থাকিলে অকণমান আমাৰ ইবাদতৰ ফালে কম হৈ যায়। ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।